মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 3.2 ৰ কোৱেশ্চন নম্বৰ 4 লৈকে মই তোমালোকক সলভ কৰি দিছো আজি তোমালোকৰ 5 সলভ কৰি দিবলৈ লৈছো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কি কৈছে তোমালোকক এখন বাগিচাৰ এখন আয়তাকাৰ ৰবা এখন আয়তাকাৰ বাগিচাৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা একেবাৰে সহজ অংক বুজাই দিছো তোমালোকক বাগিচাখন কি মডেলৰ আয়তাকাৰ মডেলৰ হয়নে তেনে তোমালোকে জানা আয়ত আমাৰ এনেকা হয় আচ্ছা তোমালোকৰ 5 নম্বৰ দি সলিউশন লিখিলা লেখাৰ পিছত তোমালোকে কলা ধৰা হল আয়তৰ বা বাগিচাখনৰ কি লিখিবা তোমালোকে বাগিচা লিখিবা ধৰা হল বাগিচাখনৰ দিক x তেনে প্ৰস্থ কিমান হ'ব প্ৰস্থ y দিক সমান x প্ৰস্থ সমান y তেনে তোমালোকৰ কোৱেশ্চন মতে according to question কি দিছে তোমালোকক যে x minus y equal to কিমান হ'ব 4 হয়নে এতিয়া 4 বুলি কৈছে মানে কি আমাৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 4 মিটাৰ বেছি বুলি কৈছে হয়নে এটা তোমালোকে কন্ডিশন নম্বৰ 1 লিখিলা এটুক তাৰ পিছত তোমালোকে লিখিলা আকৌ লিখিবা আকৌ পৰিসীমাৰ আধা বুলি কৈছে হয়নে তেনহলে পৰিসীমাৰ ফৰ্মুলা কি 2 into x plus y দিক প্লাস প্ৰস্থ তাৰে 2 দি হৰণ কৰিলা তাৰে আধা পৰিসীমাৰ আধা কিমান হ'ব 36 এতিয়া তোমালোকে ইয়াকে সলভ কৰা সলভ কেনেকৈ কৰিবা এটা কাটিলা তেনহলে আমাৰ হল x plus y equal to 36 এটা নাম্বার দিলা তোমালোকে 2 ফাইন এতিয়া ইয়াৰ পৰা আমাৰ সলিউশন কৰি x আৰু y ৰ মান উলিয়াব লাগে সলিউশন মানে x আৰু y ৰ মান উলিয়াব লাগে তাৰমানে দিক আৰু প্ৰস্থৰ মান উলিয়াব লাগে আচ্ছা তেনে আমি কৰিম কি তোমালোকে একদম সহজ হৈ আছে ইয়াত x minus y আৰু ইয়াত x plus y আছে সেই কাৰণে আমি কৰিম কি এই দুটাক যোগ কৰিম কেনেকৈ যোগ কৰিম 1 plus 2 implies তোমালোকে দিলা ফাৰ্স্টটো আছিল x minus y পিছৰটো আছিল আমাৰ x plus y গল তাৰ পিছত তোমালোকৰ ওপৰত কি আছিল এটো সমান 4 plus 36 আমি কিন্তু যোগ কৰিছো ফাইন এইবাৰ তোমালোকে কৰিবা কি লক্ষ্য কৰিছা ইয়াত minus y plus y আছে কাটি দিলা তেনহলে ইয়াত আবার থাকিল x plus x 2x 2x equal to 4 plus 36 কিমান হ'ব 40 নহয় না এইবাৰ তোমালোকে 2 কাটি দিলা 2 20 গুণ 40 তেনহলে আমাৰ x ৰ মান কিমান ওলাল x equal to 20 ওলাল আচ্ছা x যদি 20 হয় তেনহলে এবাৰ কৰিবা কি আমাৰ y ৰ মান উলিয়াব লাগে therefore 1 implies মানে এক নং সমীকৰণত আমি বহাম x ৰ মান আছে আমাৰ 20 minus y আছিল y equal to কিমান আছে 4 which again implies 20 থাকিলা 4 টো ইফালে আনিলা -4 হ'ব আৰু y ইফালে লৈ গলে +y হ'ব তেনেহলে তোমালোকে লিখিবা এবাৰ 20 minus 4 তেনেহলে আমাৰ 20 minus 4 কিমান হৈ গল 16 equal to y তেনেহলে x ৰ মান পালা y ৰ মান পালা তেনেহলে x ৰ মানে কি বুজাইছে দৈৰ্ঘ্য এবাৰ লিখিবা therefore দৈৰ্ঘ্য l ৰবা দৈৰ্ঘ্যক আমি কিহেদি বুজাও l equal to কিমান হ'ব 20 মিটাৰ আৰু b equal to কিমান হ'ব b মানে ব্ৰেথ মানে প্ৰস্থ হল 6 মিটাৰ এয়া তোমালোকৰ আনসাৰ আচ্ছা নেক্সট কি কোৱেশ্চন দিছে আৰু এটা কোৱেশ্চন কৰি দিয়া যাওক বেছি দীঘলীয়া হলে তোমালোকে নচোৱা সেই কাৰণে মই শৰ্ট দিবলৈ চেষ্টা কৰিম বাৰু শৰ্ট ভিডিও 6 নম্বৰটোত কৈছে কি তোমালোকৰ যে 2x + 3y - 8 ৰৈখিক সমীকৰণটো দিয়া আছে
দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন কৰা ৰৈখিক সমীকৰণৰ জোৰবোৰ জ্যামিতিক পৰ্যস্ত হ'ব কটাকটি এক নম্বৰ কন্ডিশন দিছে কি কটাকটি হ'ব লাগে সমান্তৰাল হ'ব লাগে মিলি যোৱা হ'ব লাগে আচ্ছা ৰবা মই তোমালোকক আগতে ইকুৱেশ্যনটো লিখি লৈছো আমাৰ ইকুৱেশ্যন কি আছিল কত পলালা এইটো First 2x plus 3y minus 8 equal to 0. So number 2. 2x plus 3y minus 7 equal to 0. আমাৰ প্ৰদত্ত সমীকৰণটো এইটো তোমালোকে ইয়াত লিখিবা এইটো ব্ৰেকেটত লিখাৰ পিছত তোমালোকে দিয়া আছে বুলি লিখিবা দিয়া আছে আচ্ছা এতিয়া আমাৰ এক নম্বৰ কন্ডিশনত কি আছিল কটাকটি হ'ব লাগে কি হ'ব লাগে কটাকটি হ'ব হলে তোমালোকে জানা কি হ'ব লাগিব a1 by a2 not equal to b1 by b2 হ'ব লাগে হয়নে তেনেহলে সেই কন্ডিশন সেই শৰ্ত মতে আমি সমীকৰণটো নতুনকৈ লিখিম আচ্ছা 2x plus 3y আছে নহয় আচ্ছা 2x বা আচ্ছা 2x থাক ইয়া 3y আছে নহয় তোমালোকে 5y দিয়া 5y minus 7 equal to 0 যদি বহাই দিয়া হৈ গল এটা সমীকৰণ যত আমাৰ a1 by a2 is not equal to b1 by b2 হয়নে এক নম্বৰ এটো হৈ গল আমাৰ দুই নম্বৰ কন্ডিশনত কি কৈছে তোমালোকৰ যে সমান্তৰাল হ'ব লাগিব ৰবা কি কৈছে সমান্তৰাল হ'ব লাগিব দুই নম্বৰত সমান্তৰালৰ কন্ডিশনটো কি আছিল আমি জানিছো সমান্তৰাল হ'ব হলে a1 by a2 equal to b1 by b2 not equal to c1 by c2 হ'ব লাগিব হয়নে তেনেহলে নিৰ্ণয় সমীকৰণটো হ'ব এনেকৈ লিখিবা নিৰ্ণয় সমীকৰণটো হ'ব এনে মুখে মুখে কৈ দিছো নিৰ্ণয় সমীকৰণটো হ'ব আচ্ছা এটা কি আছিল twice x লিখা প্লাস 3y যে আছে 3y লিখা -7 আছিল নহয় মেইন সমীকৰণটো -7 ৰ জায়গাত এবাৰ তোমালোকে -11 দিয়া -11 equal to 0 এনেকৈ যদি লিখা তোমালোকৰ এটা এটা তেনেকা সমীকৰণ হ'ব যত a1 by a2 is equal to b1 by b2 not equal to c1 by c2 হ'ব এটা তোমালোকৰ দুই নম্বৰ সমীকৰণ হৈ গল দুই নম্বৰৰ সমাধান হৈ গল তিন নম্বৰত কৈছে কি ইহত মিলি যোৱা হ'ব লাগিব মিলি যাবৰ হলে কি হ'ব লাগিব a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব লাগিব হয়নে তেনেহলে তোমালোকে সমীকৰণটো হুবহু তেনেকৈ লিখা 2x আছে নহয় তাৰ জায়গাত 4x লিখা 3y আছে নহয় জাস্ট 2 দি মাল্টিপ্লাই কৰা 6y তাৰ পিছত হ'ব কি আৰু তোমালোকৰ -7 আছে নহয় -7 ৰ জায়গাত 14 লগাই দিয়া equal to 0 তে হৈ গল যত a1 by a2 equal to b1 by b2 equal to c1 by c2 হৈ গল গতিকে তেতিয়া হ'ব কি ইহত পৰস্পৰ মিলি যাব মানে এটা আন্তৰ ওপৰত পৰিব এইখিনিতে তোমালোকক আৰু এটা বস্তু মই বুজাই দিছো কনফাৰ্ম কৰিবৰ কাৰণে ইয়াত কিন্তু a1 ৰ মান হ'ব 2 b1 ৰ মান হ'ব 3 আৰু c1 ৰ মান হ'ব -7 এইখিনি তোমালোকে জানি লবা মানে লাস্ট অংকটো কি আছিল 7 নম্বৰটো 7 নম্বৰত কি দিছে x minus y ৰবা x minus y plus 1 equal to 0 আৰু 3x plus 2y minus 12 equal to 0 তাৰ মানে এইটো কথা কৈছো মই সমীকৰণ দুটা লেখ অঙ্কন কৰা এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা ত্ৰিভুজীয় ক্ষেত্ৰটোৰ প্ৰস্তুতিতা কৰা বা আচ্ছা এটা অলপ কমপ্লিকেটেড আৰু দীঘলীয়া কোশ্চেন গতিকে তোমালোকে মনোযোগ দি চাবা আৰু ই গুৰুত্বপূৰ্ণ কাৰণ এনেকা কোশ্চেন বিলাক তোমালোকৰ পৰীক্ষাত আহে গতিকে মই আৰম্ভ কৰিছো তোমালোকে লক্ষ্য কৰা যেহেতু লেখ আঁকিব দিছে আচ্ছা তেনেহলে আমি এনেকৈ কৰিম কিমান দূৰ গলা ৰবা 7 ৰ সলিউশন আচ্ছা এনেকৈ লিখিবা প্ৰথম সমীকৰণটো
প্ৰথম সমীকৰণটো কি আছিলে x minus y plus 1 equal to 0 আছিল plus 1 equal to 0 আচ্ছা আমি কৰিব পাৰো কি which implies x plus 1 equal to y লিখিব পাৰো y টো কিফালে লৈ গলো এটা নাম্বাৰ 1 দিয়া নাম্বাৰ 1 দিয়াৰ লগে লগে ইয়াত আমি কৰিম কি এটা টেবিল বনাম আগতে তোমালোকক শিকাইছিলো মই টেবিল বনাম সো টেবিলটো তোমালোকে তিনটা পয়েন্ট রাখা আচ্ছা এইবাৰ টেবিলৰ ভিতৰত আমি লিখিম a b c তিনটা বিন্দু লম এতিয়া তোমালোকে লক্ষ্য কৰিছা ইকুৱেশ্যন 1 ৰ পৰা কি লক্ষ্য কৰিব পৰা যায় যে আমি যদি x ৰ মান 0 বহাও y ৰ মান কিমান হ'ব এই 1 হৈ যাব x ৰ মান y ৰ মান x ৰ মান 0 বহালে y ৰ মান 1 ফাইন আৰু যদি আমি x ৰ মান -1 বহাও তেনেহলে y ৰ মান 0 হ'ব তেনেহলে আমি ইয়াত x ৰ মান কিমান বহালো -1 y ৰ মান 0 হৈ গল আৰু যদি তোমালোকে x ৰ মান 1 বহা তেনেহলে কি হ'ব 1 + 1 2 হ'ব y ৰ মান 2 হ'ব তেনেহলে y ৰ জায়গাত আমি কিমান বহাম 2 বহাম গল আচ্ছা দ্বিতীয় সমীকৰণটো এইবাৰ তোমালোকে লিখিবা সেকেন্ড ৰবা ইংৰাজী আহিছে দ্বিতীয় সমীকৰণটো তোমালোকৰ কি আছিল ৰবা মই চাই দিছো 3x + 2y - 12 3x + 2y - 12 3x + 2y - 12 = 0 আচ্ছা এইটোকো আমি সজাই লম কেনেকৈ সজাই লম ৰবা which implies কৰিবা কি 2y ইয়াত ৰাখিলা আচ্ছা 12 ইফালে লৈ গলা গতিকে +12 হৈ গল 3x ইফালে ললে -3x ফাইন এইবাৰ তোমালোকে কৰিবা কি which implies again 2y = ইয়াৰ পৰা আমি 3 কমন লম ইয়াৰ পৰা 3 কমন ললে থাকিব ইয়াত 4 - x হলনে তাৰ পিছত তোমালোকে কৰিবা কি সিম্পলি y ইয়াত ৰাখিবা আৰু 2 যেহেতু ইয়াত পূৰণ হৈ গৈছে ইফালে গলে হৰণ হ'ব গতিকে 4 - x / 2 হ'ব নে এতিয়া আমি 2 নম্বৰ টেবিলটো বনাম 2 নম্বৰ টেবিলটোত তোমালোকে পয়েন্ট বিলাক বেলেগ দিবা x y ইয়াত দিবা তোমালোকে c টো হৈ গৈছে d e f দিলা এতিয়া আগৰ দৰে সকলো সময়ত x আৰু y ৰ মান 0 বহাবলৈ চেষ্টা কৰিবা আচ্ছা মই কৰিছো কি ইয়াত x ৰ মান 0 বহাইছো ইয়াত তোমালোকে ক্যালকুলেশন কৰি দেখাইছো ৰবা 3 * 4 - 0/2 হেনে তেনেহলে কি হ'ব 4 - 0 তাৰমানে 4 হ'ব তাৰমানে 3 * 4 ওপৰত থাকিল তলত থাকিল 2 কাটাকাটি কৰিলা 2 * 2 = 4 তেনেহলে 2 × 3 = 6 y ৰ মান কিমান হ'ব 6 y ৰ মান 6 হৈ গল যদি আমি x ৰ মান 0 বহাও এতিয়া x ৰ মান তোমালোকে কৰিবা কি 0 বহাবা x ৰ মান যদি আমি 0 বহাও মানে 4 - 0 কিমান হ'ব 0 হ'ব ৰবা এক মিনিট মই তোমালোকক হেৰি কৰি দিছো ইয়াতে 0 নবহাও ইয়াত x এ থাকক এইটো ইকুৱেশ্যন নম্বৰ 2 আছিল থাক তাৰপিছত x ৰ জায়গাত আমি কিমান বহাম 4 বহাম x ৰ জায়গাত যদি আমি 4 বহাই দিও তেনেহলে 4 - 4 কিমান হ'ব 0 হ'ব ৰবা তেনেহলে y ৰ জায়গাত হ'ব আমাৰ 0 তেনেহলে তোমালোকে লক্ষ্য কৰিছা 3 * 0 কিমান হ'ব 0 হ'ব / 2 তাৰমানে আলটিমেটলি 0 হৈ গল তেনেহলে যদি আমি x ৰ মান 4 বহাও y ৰ মান 0 হ'ব নহয়নে এইবাৰ আমি
কৰিম কি x ৰ জাগাত 2 বহাম x ৰ জাগাত আমি 2 বহাম তেনেহলে y ৰ মান কিমান হ'ব ৰবা x ৰ জাগাত তোমালোকে 2 বহাইছা তেনেহলে 3 জাগাত 3 থাকিল 4 - 2 কিমান হ'ব ইয়াত হ'ব 2 2 হ'ব তেন্তে 2 আৰু 2 কেনসেল যাব কেনসেল যোৱাৰ পিছত থাকিল তোমালোকৰ 3 তেনেহলে y ৰ মান থাকিল 3 এতিয়া আমি গ্ৰাফ অঙ্কন কৰিম হয়নে গ্ৰাফ অঙ্কন কৰিব হলে তোমালোকে জানা যে দুডাল পৰস্পৰ লম্বভাৱে টনা ৰেখা দুডাল আঁকিবা যোগ কোৱা হয় এক্সিস তেনেহলে এটা হ'ব আমাৰ xo x ড্যাশ এটা হ'ব yo y ড্যাশ তোমালোকৰ গ্ৰাফ পেপাৰত সেইবিলাক তোমালোকৰ দাগ কাটা থাকে তোমালোকে পাঁচটা সৰু বাহৰ দৈৰ্ঘ্য এক একক বুলি ধৰি লবা তেতিয়া ইয়াত এক একক দুই একক তিন একক ইয়াত 1 2 3 1 2 3 1 2 3 হৈ গল এতিয়া আমি বিন্দু কেইটা বহাম প্ৰথম টেবিলৰ পৰা বিন্দু কি কি আছিল আমাৰ প্ৰথম টেবিলত ৰব মই চাই দিছো 0 1 -1 0 1 2 0 1 ফাৰ্স্ট আমি বহাম ইয়াত আমাৰ x ৰ মান 0 y ৰ মান 1 তাৰমানে এইটো বিন্দুৰ নাম তোমালোকে a থবা আছে যেহেতু আৰু -1 0 আছে হয়নে -1 x ৰ মান -1 হলে y ৰ মান 0 -1 তানে আমি ইফালে আহিম আৰু y ৰ মান 0 তানে এইটোই বিন্দু হ'ব আমাৰ b বিন্দু গল তাৰ পিছত আছে x ৰ মান যদি 1 হয় তেন্তে y ৰ মান হ'ব 2 তানে x ৰ মান যদি 1 হয় y ৰ মান হ'ব 2 তানে এইটো বিন্দু হ'ব আমাৰ c বিন্দু প্ৰথম টেবিলৰ আমাৰ বিন্দু কেইটা সংস্থাপন কৰা হল স্থাপন কৰা হল এতিয়া দ্বিতীয় সমীকৰণৰ বিন্দু 0 হলে 6 হ'ব কিমান হ'ব x ৰ মান যদি 0 হয় y ৰ মান 6 আচ্ছা এটা অলপ ঝামেলা হ'ব x ৰ মান 0 y ৰ মান 6 তেনেহলে ইয়াত 3 আৰু আগবাঢ়ি যাব লাগিব এটা অলপ ডাঙৰ কৰি দিব লাগিব এটা 3 লৈকে 4 5 6 x ৰ মান 0 আৰু y ৰ মান 6 তেনেহলে আমাৰ এইটো বিন্দু হ'ব d বিন্দু এইটো বিন্দু কি হৈ গল d বিন্দু হৈ গল ৰবা b হৈ গৈছে এটা এইটো হৈ গল আমাৰ d বিন্দু নেক্সট তাৰ পিছৰ বিন্দুটো কি আছিল 4 হলে 0 হ'ব x ৰ মান যদি 4 হয় তেনেহলে y ৰ মান 0 হ'ব আচ্ছা x ৰ মান 4 1 2 3 4 কৰিলা আৰু y ৰ মান কিমান হ'ব 0 হ'ব y ৰ মান 0 হলে তানে এইটো বিন্দু হ'ব আমাৰ ৰবা এইটো বিন্দুৰ নাম তোমালোকে ডি ই থলা ই আছে আৰু এটা আছে তোমালোকৰ f বিন্দুত কি আছে 2 আৰু 3 x ৰ মান 2 হলে y ৰ মান 3 হ'ব x ৰ মান 2 তেনেহলে y ৰ মান 3 1 2 3 তাৰ মানে এনেকে গৈ এইটো হ'ব তোমালোকৰ কি বিন্দু ই f বিন্দু এতিয়া তোমালোকে কৰিবা কি সৰল ৰেখা টানিবা সৰল ৰেখা যেতিয়া টানিবা এই এনেকে যাব গলিটো আৰু আগৰটোৰ কাৰণে 2 নম্বৰ ইকুৱেশনৰ কাৰণে যেটো ৰেখা হেটো ৰেখাও তোমালোকে টানা এটা ব্ল্যাক ইংক দি টানিছো এইটো হৈ গল এতিয়া তোমালোকক কৈছে কি আমাৰ ত্ৰিভুজ হৈ গল এটো এটা ত্ৰিভুজটো মই ৰঙিন কৰি দিছো ৰবা তোমালোকৰ ৰঙা ৰঙে দি ৰঙিন কৰিছো এইটো হল আমাৰ ত্ৰিভুজ যেটো আমাক সেট কৰিব দিছে আৰু কৰিব দিছে কি তোমালোকক ৰবা কোৱেশ্চনটো মই এবাৰ চাই দিছো প্ৰস্তুত কৰা ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰস্তুত কৰা এটা কৰা হল আৰু ত্ৰিভুজৰ শীৰ্ষ বিন্দু কেইটাৰ স্থানাংক উলিওৱা আচ্ছা শীৰ্ষ বিন্দু ইয়াত শীৰ্ষ বিন্দু কোনটো আছে নিশ্চয় লক্ষ্য কৰিছা ইয়াই হল বি এটা শীৰ্ষ বিন্দু ই এটা শীৰ্ষ বিন্দু আৰু এফ আন এটা শীৰ্ষ বিন্দু এই শীৰ্ষ বিন্দু তিনিটাৰ স্থানাংক তোমালোকে জানা বিৰ স্থানাংক কি আছে ৰবা
বিৰ স্থানাংক হ'ল আমাৰ 1 0 1,0 হয় নাই তেনে বি ইৰ স্থানাংক হ'ব ইয়াত আছে নহয় 1 2 3 4 তেনেহ'লে 4 0 আৰু এফৰ স্থানাংক লাগে এফৰ স্থানাংক হ'ব কৈ দিছো ৰবা ইয়াত 2 ঘৰ যোৱাৰ পিছত ইয়াত 3 ঘৰ গৈছে 2 3 এফৰ স্থানাংক হ'ব 2,3 হৈ গ'ল আচ্ছা ৰবা অলপ বেকা হৈ গৈছে মই চিধা কৰি লিখি দিছো বেকা চালে তোমালোকৰ অসুবিধা হয় এফৰ স্থানাংকটো মই দেখাই দিছো এফৰ স্থানাংক হ'ল 2 3 গতিকে এয়াই হ'ল তোমালোকৰ সলিউশন তোমালোকৰ যিমানবিলাক অংক আছে এইটো চেপ্টাৰত জানিবা এইটো অংক সবতকৈ বেছি ইম্পৰ্টেন্ট এই ধৰণৰ অংক পৰীক্ষাত সোধা হয় গতিকে তোমালোকে খুব সাৱধানে কৰিবলৈ চেষ্টা কৰিবা আচ্ছা তোমালোকে যদি কিবা নজনা থাকে বা কিবা নুবুজা থাকে তেনেহ'লে তোমালোকে কমেন্ট কৰিবা মই সেই হিচাপে তোমালোকক লাগিলে নতুনকৈ আৰু তোমালোকক টিচিং দিম চোৱাৰ কাৰণে ধন্যবাদ পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ